নমস্কাৰ ই কক্সালৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ পঞ্চমটো পাঠৰ তৃতীয়টো অংশ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশ দুটাত এই পাঠটোত আমি তোমালোকৰ লগত আলোচনা কৰিছো যে অসমত কেনেদৰে ব্ৰিটিছ প্ৰশাসনৰ ভেটি সংস্থাপিত হৈছিল তথা বিভিন্ন ব্ৰিটিছ প্ৰশাসনৰ মুৰব্বীসকলৰ অধীনত বা প্ৰশাসনীয় বিষয়াসকলৰ অধীনত অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰশাসনীয় দিশত কেনেকুৱা ধৰণৰ নতুন নতুন সংস্কাৰৰ বা ব্যৱস্থাপনাৰ সংযোজন হৈছিল এই সকলোবোৰ কথা তোমালোকৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিছো ছাত্ৰ ছাত্ৰীসকল এই অংশটোত আমি আলোচনা কৰিবলৈ লৈছো অসমত ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা কিছুমান বিদ্ৰোহ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল এই সম্পৰ্কে আলোচনা কৰাৰ আগতে বিদ্ৰোহ বস্তুটোনো কি হয় সেই সংক্ৰান্তত আমাৰ মূল জ্ঞানখিনি থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকল বিদ্ৰোহ মানে হৈছে কোনো এটা ব্যৱস্থাপনা বা নীতি নিয়মৰ বিৰুদ্ধাচৰণ কৰা যদি সেই ব্যৱস্থাপনাটো আমাৰ পক্ষে নহয় আমাৰ অনুকূলে নহয় তেতিয়া যদি সেই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি কিবা প্ৰতিবাদ কৰিছো বা আমি আমাৰ নৈতিকভাৱে আমি কি কৰিছো সেই ব্যৱস্থাটো ৰদ কৰাৰ বাবে আমি আন্দোলন কৰিছো তেতিয়া তাক বিদ্ৰোহ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল অসমতো বিদ্ৰোহৰ সূচনা হৈছিল অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল ব্ৰিটিছ প্ৰশাসন অসমত আৰম্ভ হোৱাৰ প্ৰায় 2 বছৰৰ ভিতৰতে অৰ্থাৎ অতি কম সময়ৰ ভিতৰতে অসমৰ জনসাধাৰণৰ ব্ৰিটিছৰ প্ৰতি মোহ ভংগ হ'ব লগা পৰিস্থিতি কিছুমানৰ সৃষ্টি হৈছিল যাৰ ফলশ্ৰুতিত কি হৈছিল 1828ৰ পৰা 1830ৰ সময়খিনিত অসমত ব্ৰিটিছ বিৰোধী এটা বিদ্ৰোহে গা কৰি উঠিছিল আৰু ব্ৰিটিছসকলে কিন্তু এই বিদ্ৰোহৰ শিপা একেবাৰে উঘালি পেলাবলৈ সক্ষম হৈছিল যদিও এই বিদ্ৰোহবোৰে কি কৰিছিল পৰৱৰ্তী সময়ত ব্ৰিটিছসকলৰ বিৰুদ্ধাচৰণ কৰাত আমাৰ অসমীয়া মানুহখিনিক যথেষ্ট অনুপ্ৰেৰণা দিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মূল বিষয়বস্তুৰ মাজলৈ আহিছো অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ পটভূমিসমূহ আমি আলোচনা কৰাটো অতি প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকল মানৰ উৎপীড়নৰ পৰা অসমবাসীক ৰক্ষা কৰাৰ সময়ছোৱাত কি হৈছিল অসমবাসীয়ে ইংৰাজসকলক ইষ্ট ইণ্ডিয়া কোম্পানীক আদৰণি জনাইছিল ত্ৰাণকৰ্তা স্বৰূপে ৰক্ষাকাৰী স্বৰূপে কি কৰিছিল আদৰণি জনাইছিল কিন্তু পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আচল চৰিত্ৰ আচল মুখা খোল খাইছিল আৰু অসমবাসীয়ে ইয়াৰ প্ৰতিবাদ স্বৰূপে কি কৰিছিল এই বিদ্ৰোহৰ আৰম্ভণি কৰিব লগা অৱস্থা অসমত হৈছিল আৰু ব্ৰিটিছৰ শোষণৰ ফলশ্ৰুতিত কি হৈছিল অসমত এই বিদ্ৰোহসমূহৰ সূচনা হৈছিল অৰ্থাৎ ব্ৰিটিছ প্ৰশাসনৰ শোষণে এই বিদ্ৰোহৰ পথ মুকলি কৰিছিল ইংৰাজৰ নিজৰ শোষণৰ ফলশ্ৰুতিতে কি হৈছিল তেওঁলোকৰ বিৰুদ্ধে অসমীয়া মানুহে বিদ্ৰোহৰ সূচনা কৰিবলৈ বাধ্য হৈছিল এতিয়া আমি এই বিদ্ৰোহবোৰ যে আৰম্ভ হৈছিল ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে তাৰ মূল কাৰণসমূহ আমি আতিগুৰি মাৰি আলোচনা কৰিব লাগিব বা আলোচনা কৰাটো অতি প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকল প্ৰথম কাৰণটো আমি যদি আলোচনা কৰিবলৈ যাওঁ প্ৰথমতে আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব আহোম অভিজাত্য শ্ৰেণীৰ অসন্তুষ্টি অৰ্থাৎ ব্ৰিটিছ প্ৰশাসনৰ আমলত আহোম অভিজাত শ্ৰেণী সকলোতকৈ অক্ষুণ্ণ হৈছিল আহোম অভিজাত শ্ৰেণীত কোনসকল লোক আছিল আহোম ৰজাৰ বিষয়ববীয়া মন্ত্ৰী পৰিষদ দাউৰীয়াসকল অন্তৰ্গত আছিল আৰু আহোম প্ৰশাসনৰ এই অভিজাত শ্ৰেণীটো নতুন প্ৰশাসন ব্যৱস্থাত অৰ্থাৎ ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাত যথেষ্ট অসন্তুষ্ট
হোৱা পৰিলক্ষিত হয় আৰু ইয়াৰ অন্তৰালত বিভিন্ন কাৰণ জড়িত আছিল আমি সেই কাৰণসমূহ পুংখানুপুংখভাৱে আলোচনা কৰিম তদুপৰি সেইখিনি সময়ছোৱাত আহোম অভিজাত শ্ৰেণীয়ে বিশেষ অধিকাৰ কিছুমান হেৰুৱাইছিল কাৰণ ব্ৰিটিছ প্ৰশাসন আৰম্ভ হোৱাৰ লগে লগে অভিজাত শ্ৰেণীয়ে পূৰ্বে আহোম প্ৰশাসন ব্যৱস্থাত ভোগ কৰি থকা দাহ লগোৱা লিকছো বিভিন্ন মাটিবাৰী ইত্যাদি বা পাইক ব্যৱস্থাৰ সুবিধাসমূহ তেওঁলোকে যথেষ্ট ভোগ কৰিছিল কিন্তু ব্ৰিটিছ প্ৰশাসন আৰম্ভ হোৱাৰ লগে লগে এই সুবিধাসমূহৰ পৰা আহোম অভিজাত শ্ৰেণীটো বঞ্চিত হ'ব লগা হৈছিল আৰু আহোম অভিজাত শ্ৰেণীয়ে এটা কথা দৃঢ়ভাৱে তেওঁলোকে বিশ্বাস কৰিবলৈ বাধ্য হৈছিল যে আমাৰ অসম ৰাজ্যখন কেতিয়াও কোনো দেশীয় ৰজাৰ হাতত ব্ৰিটিছ কোম্পানী চৰকাৰে হস্তান্তৰ নকৰে কাৰণ মানসকলক দমন কৰাৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ অসমবাসীক বিশ্বাস দিছিল যে যদিহে অসমত এটা সুস্থিৰ পৰিৱেশ ঘূৰি আহে তেতিয়া কি কৰিব ব্ৰিটিছসকল অসমৰ পৰা উভতি যাব অসমৰ দেশীয় লোকৰ হাতত প্ৰশাসন ব্যৱস্থা গতাই দি তেওঁলোক উভতি যাব কিন্তু বাস্তৱ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ইয়াৰ বিপৰীতে হৈছিল আৰু তেওঁলোকৰ যি পূৰ্বৰ প্ৰতিশ্ৰুতি আছিল কোম্পানী চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ভুৱা বুলি প্ৰতিপন্ন হৈছিল যাৰ ফলত আহোম অভিজাত শ্ৰেণীটো যথেষ্ট ক্ষুণ্ণ হোৱা একো অস্বাভাৱিক নাছিল অভিজাত শ্ৰেণীয়ে পূৰ্বৰ মান মৰ্যাদা অনুসৰি নতুন প্ৰশাসনীয় ব্যৱস্থাত কোনো ধৰণৰ সা-সুবিধা পোৱা নাছিল কোনো ধৰণৰ মান মৰ্যাদা পোৱা নাছিল কাৰণ পূৰ্বে আহোম প্ৰশাসনিক ব্যৱস্থাত কি হৈছিল সামাজিকভাৱে অভিজাত শ্ৰেণীটোৱে যথেষ্ট মান মৰ্যাদা পাইছিল কিন্তু ব্ৰিটিছৰ সময়ছোৱাত কোনো ধৰণৰ মান মৰ্যাদা তেওঁলোকে পোৱা নাছিল যাৰ ফলত তেওঁলোক ব্ৰিটিছ বিৰোধী হৈ পৰিছিল তথা আহোমৰ সময়ছোৱাত কি হৈছিল উচ্চ বংশজাত হলে বা প্ৰশাসনীয় ক্ষেত্ৰত যদি অকনমান মৌখিক জ্ঞান থাকে তেতিয়া হলে আহোম বিষয়া কৰ্মচাৰীৰ বাবে বা সেই পদ পূৰণৰ বাবে যোগ্য বুলি প্ৰতিপন্ন হৈছিল কিন্তু ব্ৰিটিছ প্ৰশাসনৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত ছবি দেখা গৈছিল আৰু সেইভাবে কি হৈছিল আহোম প্ৰশাসনীয় ব্যৱস্থাৰ যি নীতি নিয়ম সেইবোৰ পৰিৱৰ্তন হোৱাৰ লগে লগে নতুন ব্যৱস্থাৰ লগত অভিজাত শ্ৰেণীটোৱে নিজকে খাপ খুৱাব পৰা নাছিল অৰ্থাৎ নতুন ব্যৱস্থাৰ লগত তেওঁলোক চলিব পৰা নাছিল তেওঁলোকৰ অনুকূলে নাছিল বুলি ভাবিবলৈ বাধ্য হৈছিল এই নতুন ব্যৱস্থাবিলাক যিবিলাক ব্যৱস্থা ব্ৰিটিছ প্ৰশাসনিক ব্যৱস্থাৰ অধীনত আৰম্ভ হৈছিল অসমত তদুপৰি ব্ৰিটিছৰ অধীনত কি হৈছিল পদ পূৰণৰ বাবে প্ৰশাসনীয় যিবিলাক পদবী আছিল সেই পদসমূহ পূৰণৰ বাবে তেওঁলোকে কি কৰিছিল লিখা পঢ়া জনা লোকসকলকে কি কৰিছিল সেই পদবীসমূহত নিযুক্তি দিছিল আৰু আহোম প্ৰশাসনিক ব্যৱস্থাৰ যি বিষয়ববীয়া আছিল বা আহোমৰ অভিজাত শ্ৰেণীটোৰ বেছিভাগ যিহেতু আধুনিক শিক্ষাৰে শিক্ষিত নাছিল ইংৰাজী শিক্ষাৰে শিক্ষিত নাছিল গতিকে এই অভিজাত শ্ৰেণীটোক গুৰুত্বপূৰ্ণ পদবীসমূহ ব্ৰিটিছ প্ৰশাসনে দিয়া নাছিল আৰু এই প্ৰশাসনীয় পদবীসমূহ পূৰণ কৰাৰ বাবে কি কৰিছিল ব্ৰিটিছ চৰকাৰে বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা কি কৰিব লগা হৈছিল আমোলা বিষয়া আমদানি কৰিব লগা হৈছিল অসমলৈ আৰু কিছু সংখ্যক সম্ভ্ৰান্ত লোকক ব্ৰিটিছ চৰকাৰে কিছুমান বিশেষ সা-সুবিধা বা কিছু ধনৰ টোপলা ইত্যাদিৰে কি কৰিব বিচাৰিছিল সন্তুষ্ট কৰিব বিচাৰিছিল কিন্তু এই সন্তুষ্ট কৰাৰ ব্যৱস্থাটো সকলো সম্ভ্ৰান্ত লোকে পোৱা নাছিল যাৰ ফলত যিসকল লোকে এই ব্যৱস্থাটো পোৱা নাছিল বা এই ব্যৱস্থাৰ অধীনৰ পেনশন বা কোনো বেতন পোৱা নাছিল সেই সম্ভ্ৰান্ত বা অভিজাত লোকসকল ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছিল তদুপৰি সময় বাগৰাৰ লগে লগে অভিজাত শ্ৰেণীটো অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হোৱা পৰিলক্ষিত হয় কাৰণ আহোমৰ সময়ছোৱাত তেওঁলোকে যথেষ্ট সংখ্যক মাটি বাৰী ভোগ কৰিছিল কিন্তু ব্ৰিটিছৰ সময়ছোৱাত ইয়াৰ বিপৰীত ছবি হৈছিল আৰু
তেওঁলোক নিবনুৱা হৈ পৰিছিল অভিজাত শ্ৰেণীটোৱে কৰ্মসংস্থাপন হেৰুৱাই নিবনুৱা হৈ পৰিছিল তদুপৰি এই যে ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাত বহিৰাজ্যৰ পৰা নিবনুৱা বহিৰাজ্যৰ পৰা আমলা বিষয়া কৰ্মচাৰী আমদানি কৰি অসমৰ প্ৰশাসনীয় ক্ষেত্ৰখনত নিযুক্তি দিছিল এই ব্যৱস্থাটোৱে কি কৰিছিল অভিজাত শ্ৰেণীটোক ক্ষুব্ধ কৰিছিল কাৰণ বাহিৰৰ পৰা বিষয়া কৰ্মচাৰী আনি অসমত কৰ্মসংস্থাপন দিয়াটো আহোম অভিজাত শ্ৰেণী এছামে কেতিয়াও তেওঁলোকে ভাল পোৱা নাছিল যাৰ ফলত কি হৈছিল তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিবলৈ লৈছিল ভূমি ৰাজহ আৰু কৰ বৃদ্ধিয়ে কি কৰিছিল আমাৰ অসমীয়া মানুহখিনিক আৰ্থিকভাৱে কোঙা কৰিছিল কাৰণ অসমৰ জনসাধাৰণ মুদ্ৰা অৰ্থনীতিত অভ্যস্ত নাছিল আৰু ব্ৰিটিছে কি কৰিছিল এই ভূমি ৰাজহ বা বিভিন্ন ধৰণৰ কৰ ব্যৱস্থাসমূহ ভূমি ৰাজহ বা এই বিভিন্ন ধৰণৰ কৰ ব্যৱস্থাসমূহ মুদ্ৰাৰ মাধ্যমত দিয়াৰ ব্যৱস্থা কৰিছিল যিয়ে কি কৰিছিল অসমীয়া লোকৰ পংগু কৰিছিল অসমীয়া লোকৰ কঁকাল ভাঙিছিল আৰু আগতে কি হৈছিল আমাৰ অসমীয়া লোকসকলে গা ধন বা আৰু আহোম প্ৰশাসন ব্যৱস্থাত কি হৈছিল অসমীয়া লোকসকলে ৰাজহ পইচাৰ মাধ্যমেৰে নিদি গা খাটনিৰ জৰিয়তে দিছিল অৰ্থাৎ শ্ৰমৰ বিনিময়ত দিছিল পাইক সিস্টেমৰ অধীনত দিছিল কিন্তু ব্ৰিটিছৰ সময়ছোৱাত এই পথ পৰিৱৰ্তন হৈছিল যিয়ে কি কৰিছিল আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিক অসন্তুষ্ট কৰিছিল আৰু ধনৰ অভাৱে কি কৰিছিল অসমীয়া প্ৰজাক জুৰুলা কৰিছিল আৰু সেইভাবে এটা সময়ত কি হৈছিল বহু লোকে নিজৰ ঘৰ বাড়ি ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু এই ঘৰ বাড়ি ত্যাগ কৰি পাহাৰীয়া অঞ্চল বা চুবুৰীয়া অন্য অঞ্চললৈ যাবলৈ বাধ্য হৈছিল তথা মানৰ বহিষ্কাৰৰ সময়ত ব্ৰিটিছসকলে যে আমাক আশ্বাস দিছিল যে আমাৰ নিজৰ ৰাজ্যখন দেশীয় মানুহৰ হাতত গতাই দিব কিন্তু ইয়াৰ বিপৰীতে কি হৈছিল ব্ৰিটিছসকল আমাৰ ৰাজ্যখনৰ সৰ্বময় কৰ্তা হৈ পৰিছিল আৰু এইবিলাকে কি কৰিছিল অসমৰ প্ৰজা বা অসমৰ অভিজাত শ্ৰেণীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাক কি কৰিছিল যথেষ্ট ক্ষোভিত কৰিছিল ব্ৰিটিছে অসমৰ লগত বিশ্বাসঘাতকতা কৰিছিল আৰু লাহে লাহে কি হৈছিল এই নতুন ভূমি ৰাজহ ব্যৱস্থা নতুন কৰ ব্যৱস্থা নতুন প্ৰশাসনীয় ক্ষেত্ৰত নতুন নিয়মৰ সূচনা এইবোৰে কি কৰিছিল অসমীয়া মানুহৰ ব্ৰিটিছৰ প্ৰতি মোহ ভংগ কৰাত বেছি সময় দিয়া নাছিল কম সময়ৰ ভিতৰতে কি হৈছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি অসমৰ জনসাধাৰণৰ মোহ ভংগ হৈছিল আৰু মোগলৰ বাৰম্বাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হোৱা অসমীয়াই নিজৰ দেশৰ স্বাভিমান ৰক্ষাৰ্থে কি কৰিছিল হাতত অস্ত্ৰ তুলি ল'বলৈ তেওঁলোক সংকল্পবদ্ধ হৈছিল আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিল আহোম অভিজাত শ্ৰেণীৰ লোকসকলে অৰ্থাৎ এইখিনি আছিল আহোম অভিজাত শ্ৰেণীৰ বিদ্ৰোহৰ পটভূমি বা কাৰণ এতিয়া আমি বিদ্ৰোহসমূহ কাৰ নেতৃত্বত কেনেদৰে সূচনা হৈছিল এই সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো প্ৰথমতে আমি আহিছো গৌমধৰ কোঁৱৰ ধনঞ্জয় পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা এই ব্যক্তিসকলে ব্ৰিটিছৰ বিৰুদ্ধে কেনে ধৰণৰ বিদ্ৰোহ আৰম্ভ কৰিছিল বা বিদ্ৰোহত নেতৃত্ব দিছিল আমি এতিয়া সেইখিনি কথা আলোচনা কৰিম এই সকলোবোৰ লোক আছিল আহোম প্ৰশাসনীয় ব্যৱস্থাৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লোক আৰু এওঁলোকে ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিজৰ প্ৰতিপত্তি হেৰুৱাই ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিল বিদ্ৰোহৰ সূচনা কৰিছিল আৰু আহোম ৰাজ পৰিয়ালৰ গৌমধৰ কোঁৱৰে প্ৰথমতে কি কৰিছিল ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰিছিল আৰু ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতাৰে তেওঁ কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল তেওঁ সহযোগ কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ জিউৰাম দুলীয়া বৰুৱা এই ব্যক্তিসকলে গৌমধৰ কোঁৱৰক এই বিদ্ৰোহৰ সূচনা হোৱাত যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰিছিল আৰু উজনি অসমৰ পৰা সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ লগে লগে গৌমধৰ কোঁৱৰে যিজন ব্যক্তি আহোম ৰাজ পৰিয়ালৰ আছিল তেখেতে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল আৰু এনেদৰে কি হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমলানি বিদ্ৰোহৰ সূচনা হৈছিল আৰু ব্ৰিটিছে দ্ৰুতগতিত এই
বিদ্ৰোহ বা ষড়যন্ত্ৰকাৰীসকলক দমন কৰিবলৈ সক্ষম হৈছিল আৰু বিদ্ৰোহৰ গুৰি ধৰতাসকলক বন্দী কৰিবলৈ সক্ষম হৈছিল আৰু গোমধৰ কোঁৱৰক ৰংপুৰ কাৰাগাৰত 7 বছৰৰ বাবে কি কৰা হৈছিল বন্দী অৱস্থাত ৰখাৰ বাবে ব্যৱস্থা কৰা হৈছিল আৰু তেওঁক শাস্তি দিছিল আয়ুক্ত ডেভিড স্কটৰ নেতৃত্বত এটা বাহিনীয়ে কি কৰিছিল তেখেতৰ বিচাৰ কৰিছিল বা ৰায়দান কৰিছিল আৰু প্ৰমাণৰ অভাৱত সেইখিনি সময়ছোৱাত হৰনাথক মুক্ত কৰি দিয়া হৈছিল তেওঁৰ বিৰুদ্ধে অভিযোগৰ কোনো প্ৰমাণ নথকায় কিন্তু তেওঁ পিছলৈ কি কৰিছিল অৰ্থাৎ হৰনাথে কি কৰিছিল যিসকল তেওঁৰ সহযোগী জেলত আছিল তেওঁলোকক মুক্ত কৰিছিল হৰনাথে বিভিন্ন কৌশলেৰে বন্দী বিদ্ৰোহীসকলক ব্ৰিটিছৰ অধীনৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পিছত কি হৈছিল গোমধৰ কোঁৱৰেও নগা পাহাৰলৈ পলায়ন কৰিছিল যদিও ব্ৰিটিছ চৰকাৰে বিভিন্ন কৌশলেৰে তেখেতক কৰায়ত্ব কৰিব পাৰিছিল আৰু 7 বছৰলৈ পুনৰ কাৰাদণ্ড বিহিছিল অৰ্থাৎ গোমধৰ কোঁৱৰে পুনৰ 7 বছৰলৈ কাৰাদণ্ড ভুগিব লগা অৱস্থাৰ হৈছিল আৰু এনেদৰে কি হৈছিল ব্ৰিটিছ চৰকাৰে বিদ্ৰোহৰ সকলো গুৰি ধৰতাক বন্দী কৰি বিদ্ৰোহটো নিপাত কৰিবলৈ চেষ্টা চলাইছিল পৰৱৰ্তী সময়ত ৰংপুৰ জেলৰ পৰা গোমধৰ কোঁৱৰ সম্পৰ্কে কোনো ধৰণৰ তথ্য পোৱা নাযায় এই যে ৰংপুৰ জেলত তেখেতক 7 বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল বন্দী অৱস্থাৰ পৰা তেখেত কলৈ গ'ল তেওঁৰ ভৱিষ্যত কি হ'ল এই সম্পৰ্কে কোনো ধৰণৰ তথ্য ইতিহাসত পোৱা নাযায় এতিয়া আমি আলোচনা কৰিবলৈ লৈছো যে ইয়াৰ পৰৱৰ্তী সময়ছোৱাতনো কি হৈছিল গোমধৰ কোঁৱৰৰ কোনো সুসূত্ৰ পোৱা নগল তাৰ পিছত কি হৈছিল আমি সেই পৰ্যায়লৈকে আহিছো যেতিয়া গোমধৰ কোঁৱৰৰ কোনো সুসূত্ৰ পোৱা নগল ধনঞ্জয় কি কৰিছিল ৰংপুৰ কাৰাগাৰৰ পৰা পলায়ন কৰি তেখেতে কি কৰিছিল মটক ৰাজ্যত প্ৰৱেশ কৰিছিল আৰু মটক ৰাজ্যত প্ৰৱেশ কৰি তেখেতে পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল অৰ্থাৎ তেওঁলোক বিদ্ৰোহকাৰীসকল ক্ষান্ত থকা নাছিল বাৰে বাৰে বিদ্ৰোহৰ সূচনা কৰি ব্ৰিটিছ প্ৰশাসনক উৎখাত কৰিবলৈ তেওঁলোকে বিচাৰিছিল আৰু তেওঁক সহযোগ কৰিছিল হৰনাথ জোৱায়েক জিউৰাম দুলীয়া বৰুৱা পিয়লি বৰফুকন ৰূপচান কোঁৱৰ জেউৰাম দিহিঙীয়া বৰুৱা আৰু বোম সিংফৌ এই লোকসকলে কি কৰিছিল ধনঞ্জয়ক এই বিদ্ৰোহ সূচনা কৰাত যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰিছিল বিপ্লৱীসকলে মোৱামৰীয়া খামতি সিংফৌ গাৰো মণিপুৰ নগা পাহাৰৰ লোকৰ পৰা সমৰ্থন বিচাৰিছিল অৰ্থাৎ চুবুৰীয়া যি জাতি জনগোষ্ঠীয় লোক পাহাৰে ভৈয়ামে আছে এই লোকসকলৰ পৰা সহায় সহযোগিতা বিচাৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে আৰু ধনঞ্জয়ৰ পৰা সদিয়া খোৱা গোহাঁইলৈ লিখা দুখন চিঠি খামতি গোহাঁইৰ ষড়যন্ত্ৰৰ ফলত কি হৈছিল ব্ৰিটিছৰ হাতত পৰিছিল অৰ্থাৎ খামতি লোকজনে কি কৰিছিল বিশ্বাসঘাতকতা কৰিছিল আৰু যি দুখন চিঠি তেখেতে সদিয়া খোৱা গোহাঁইলৈ লিখিছিল সেই চিঠি দুখন ব্ৰিটিছে কৰায়ত্ব কৰিছিল অৰ্থাৎ ষড়যন্ত্ৰবোৰ গম পাইছিল বিদ্ৰোহীসকলে চৰকাৰী খাৰ ঘৰত জুই লগাই বিদ্ৰোহৰ আৰম্ভণি কৰিছিল অৰ্থাৎ চৰকাৰী গৃহত অগ্নি সংযোগ কৰি বিদ্ৰোহীসকলে বিদ্ৰোহৰ আৰম্ভণি কৰিলে যদিও এই বিদ্ৰোহটো ব্ৰিটিছে প্ৰতিহত কৰিব পাৰিছিল ব্ৰিটিছে ৰোধ কৰিব পাৰিছিল আৰু বিদ্ৰোহৰ সূচনাকাৰী লোকসকলক কি কৰিছিল বন্দী কৰিছিল তথা ধনঞ্জয় আৰু হৰকান্ত পলায়ন কৰিছিল আৰু বাকি যিখিনি বিদ্ৰোহী সেই বিদ্ৰোহীসমূহ বিচাৰৰ সন্মুখীন হ'ব লগা হৈছিল মূল নেতৃত্ব দিয়া ব্যক্তি দুজন কিন্তু ব্ৰিটিছৰ হাতৰ পৰা পলায়ন কৰিছিল তেওঁলোকক ব্ৰিটিছে কি কৰিব নোৱাৰিলে বিচাৰৰ আওতালৈ আনিব নোৱাৰিলে আৰু পিয়লি বৰফুকন জিউৰাম দুলীয়া বৰুৱা ৰূপচান কোঁৱৰ জিউৰাম দেউৰাম দিহিঙীয়া ডেকা বোম সিংফৌ তথা হৰনাথক কি কৰা হয় মৃত্যুদণ্ডৰ শাস্তি দিয়া হয় অৰ্থাৎ যিমানখিনি সহযোগী আছিল বিদ্ৰোহৰ সকলো সহযোগীকে কি কৰিলে মৃত্যুদণ্ড
বিহা হৈছিল। তদুপৰি এই বিদ্ৰোহীসকলৰ ৰায়দান কৰা হৈছিলে চেৰাপুঞ্জীৰ কমিছনাৰৰ আদালতত। এই সকলোবোৰ বিদ্ৰোহীৰ ৰায়দান কৰি পিয়লি বৰফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছিল। অৰ্থাৎ পিয়লি বৰুৱা আৰু জিউৰাম দুলীয়া বৰুৱাক এই বিদ্ৰোহৰ বাবে সকলোতকৈ বেছি অপৰাধী বুলি চিনাক্ত কৰি তেওঁলোকক সৰ্বোচ্চ শাস্তি মৃত্যুদণ্ড দিয়া হয় আৰু বাকী বিদ্ৰোহীসকলক 14 বছৰ ধৰি নিৰ্বাসন দণ্ডৰে দণ্ডিত কৰা হয়। তথা 1830 চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত পিয়লি বৰফুকন আৰু জিউৰাম দুলীয়া বৰুৱা যি দুজন ব্যক্তিক ফাঁচীৰ ৰায় দিয়া হৈছিল তেওঁলোকক কি কৰা হয়? ফাঁচী দিয়া হয়। অৰ্থাৎ মৃত্যুদণ্ডৰ যি ৰায় দিয়া হৈছিল সেই ৰায়টো কাৰ্যকৰী কৰিছিল। আৰু এনেদৰে কি হৈছিল? ব্ৰিটিছসকলে মূল বিদ্ৰোহীসকলক বিচাৰৰ কাঠগড়ালৈ আনি বিদ্ৰোহটো দমন কৰিবলৈ সক্ষম হৈছিল। এতিয়া আমি আহিছো গদাধৰৰ বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিব। প্ৰথমলানি বিদ্ৰোহ ব্ৰিটিছে কি কৰিলে? নিপাত কৰিলে। ইয়াৰ পিছত গদাধৰ নামৰ ব্যক্তিজনৰ নেতৃত্বত অন্য এটা ব্ৰিটিছ বিৰোধী বিদ্ৰোহে অসমত গা কৰি উঠিছিল। গোমধৰ কোঁৱৰৰ পিছত আহোম অভিজাত শ্ৰেণীয়ে ইংৰাজক বিতাড়িত কৰি পুনৰ গদাধৰক ৰজা পাতিবলৈ তেওঁলোকে কি কৰিছিল? এক আঁচনি বা পৰিকল্পনা হাতত লৈছিল। অৰ্থাৎ অভিজাত শ্ৰেণীয়ে বাৰম্বাৰ চেষ্টা কৰি আছে যে যিকোনো উপায়েৰে ব্ৰিটিছ প্ৰশাসন ব্যৱস্থা অসমৰ পৰা উৎখাত কৰি পুনৰ আহোম প্ৰশাসনীয় ব্যৱস্থা অসমত প্ৰৱৰ্তন কৰিব লাগে বা আহোম ৰজাক অসমৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰিব লাগে। তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে মান ৰজাৰ সহায় লৈছিল। পুনৰ মান ৰজাৰ সহায় লবলৈ তেওঁলোক গৈছিল আৰু গদাধৰে অসম লাইট ইনফেন্ট্ৰিৰ সুবেদাৰ ছালিম সিংহক কি কৰিছিল? সহায়ৰ বাবে শদিয়াত লগ কৰিছিল। এই ব্যক্তিজনক সহায়ৰ বাবে তেওঁ শদিয়া নামৰ ঠাইখনত লগ কৰিবলৈ গৈছিল। কিন্তু কি হৈছিল? সেই ছালিম সিংহ ব্ৰিটিছৰ ভক্ত আছিল আৰু তেওঁ সহায় কৰাৰ সলনি কি কৰিছিল? এই গদাধৰ নামৰ ব্যক্তিজনক আটক কৰিছিল আৰু আটক কৰি ব্ৰিটিছক গতাই দিছিল। আৰু মান ৰজাইও সেইখিনি সময়ত কি কৰিছিল? অসমৰ লোকক সহায় কৰাৰ বাবে অস্বীকাৰ কৰিছিল। আৰু এনেদৰে কি হৈছিল? গদাধৰৰ বিদ্ৰোহ আৰম্ভণিতে কলিতে নিপাত হৈছিল। অৰ্থাৎ যিখিনি মানুহক বিশ্বাস কৰি বিদ্ৰোহটোৰ সূচনা কৰিম বুলি ভাবিছিল সেই ব্যক্তিসকলে কি কৰিছিল? সময়ত বিশ্বাসঘাতকতা কৰিছিল বা সহায় কৰা নাছিল, যাৰ ফলশ্ৰুতিত বিদ্ৰোহটো বিফল হৈছিল আৰু বিদ্ৰোহৰ মূল নেতাজনক ব্ৰিটিছৰ অধীনলৈ গৈছিল বা ব্ৰিটিছে কৰায়ত্ব কৰিব পাৰিছিল। আৰু এনেদৰে কি হৈছিল? অসমত ব্ৰিটিছৰ বিৰুদ্ধে যি বিদ্ৰোহৰ সূচনা হৈছিল সেই সকলোবোৰ বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিবলৈ লৈছো ব্ৰিটিছৰ অসম দখল সম্পৰ্কে। ব্ৰিটিছসকলে এটা কথা অনুধাৱন কৰিছিল যে অসমীয়া লোকসকলে নিজৰ স্বাধীনতা হেৰুৱাৰ ক্ষোভত বিদ্ৰোহী হৈ পৰিছে। অৰ্থাৎ এই যে বিভিন্ন বিদ্ৰোহবোৰৰ কথা আমি আলোচনা কৰিলো, সেই বিদ্ৰোহবোৰ অধ্যয়ন কৰি ব্ৰিটিছ প্ৰশাসনে এটা কথা উপলব্ধি কৰিছিল যে অসমৰ লোকসকল নিজৰ স্বাধীনতা হেৰুৱাই নিজৰ স্বাধীনতা পুনৰ উদ্ধাৰৰ বাবে তেওঁলোকে চেষ্টা কৰি বিদ্ৰোহৰ সূচনা কৰিবলৈ আৰম্ভ কৰিছে। আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিঙলৈ ডেভিড স্কটে কি কৰিছিল? এক প্ৰস্তাৱ দিছিল। প্ৰস্তাৱটো কি আছিল? যে বাৰ্ষিক কৰৰ বিনিময়ত উজনি অসমত এজন আহোম ৰাজকুমাৰক পুনৰ সংস্থাপিত কৰিব লাগে। ইয়াৰ দ্বাৰা ডেভিড স্কটে কি কৰিব বিচাৰিছিল? অসমত
কোম্পানী চৰকাৰৰ ভৱিষ্যত নিগাজি কৰিব বিচাৰিছিল আনহাতে যিখিনি অসমত বিদ্ৰোহী আছে বা অভিজাত শ্ৰেণী আছে যিসকল ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভিত হৈছিল তেওঁলোককো কি কৰিব বিচাৰিছিল সন্তুষ্ট কৰিব বিচাৰিছিল আৰু এই সময়তে স্কটৰ মৃত্যু হোৱাত কি হৈছিল ৰবাৰ্টসন নামৰ ব্যক্তিজন শাসনভাৰ লৈ অসমত পদাৰ্পণ কৰিছিল আৰু তেখেতে স্কটে যি প্ৰস্তাৱ এটা দিছিল সেই প্ৰস্তাৱটোত অনুমোদন জনাইছিল আৰু 1833 চনত গুৱাহাটীত পুৰন্দৰ সিংহ নামৰ আহোম ৰাজকুঁৱৰজনৰ লগত এক সন্ধি স্বাক্ষৰ কৰিছিল আৰু এই সন্ধিখনৰ জৰিয়তে কি হৈছিল বাৰ্ষিক কৰৰ বিনিময়ত উজনি অসমত পুৰন্দৰ সিংহক আহোম ৰজাৰূপে পুনৰ সংস্থাপিত কৰা হৈছিল আৰু পুৰন্দৰে উজনি অসমৰ ৰজাৰূপে স্বীকৃতি পাইছিল মাত্ৰ মটক আৰু শদিয়া অঞ্চলটোক বাদ দি গোটেই উজনি অসমৰ ৰজাৰূপে স্বীকৃতি লাভ কৰিছিল আৰু ইয়াৰ বিনিময়ত তেখেতে 50,000 টকা বাৰ্ষিক কৰ হিচাপে দিবলৈ মান্তি হৈছিল কিন্তু এয়া সহজ কথা নাছিল যদিও পুৰন্দৰ সিংহই এই চুক্তিখন স্বাক্ষৰ কৰিছিল এই চুক্তি স্বাক্ষৰ কৰি তেখেতে নিজৰ বিপদ চপাই আনিছিল কিয়নো সেইখিনি সময়ছোৱাত মানে অসম আক্ৰমণ কৰি বিধ্বস্ত কৰি গৈছে ব্ৰিটিছে নতুন কৰ ব্যৱস্থা সংযোজন কৰিছে মুদ্ৰা অৰ্থনীতি অসমৰ ব্যৱস্থাত সংযোজিত হৈছে অসমৰ কৃষি মাটি ভেটি সকলোবোৰ উচন হৈছে গতিকে এনেকুৱা দুৰাৱস্থাৰ সময়ত পুৰন্দৰ সিংহই উজনি অসমত ৰাজ্যভাৰ লৈছিল যথেষ্ট সন্ধিক্ষণৰ সময়ত যাৰ ফলত পুৰন্দৰ সিংহই কি কৰিব পৰা নাছিল তেখেতে সময়মতে বাৰ্ষিক কৰ দিব পৰা নাছিল আৰু যেতিয়া প্ৰজাৰ ওপৰত কৰ সংগ্ৰহৰ বাবে জোৰ জুলুম চলাইছিল বা কৰ দিয়াৰ বাবে প্ৰজা সাধাৰণৰ ওপৰত তেওঁ যথেষ্ট কঠোৰ ব্যৱস্থা লৈছিল তেতিয়া প্ৰজা সাধাৰণৰ তেখেতৰ বিৰুদ্ধে যথেষ্ট ক্ষোভিত হৈ পৰিছিল আৰু সেইখিনি সময়ছোৱাত কি হৈছিল পুৰন্দৰ সিংহ লাহে লাহে প্ৰশাসনিক দিশতো বিফল হৈছিল অৰ্থাৎ চাৰিওফালে তেখেত জুৰুলা হৈ পৰিছিল অৰ্থনৈতিক ক্ষেত্ৰখনত বিফল হৈছিল প্ৰশাসনীয় ক্ষেত্ৰত বিফল হৈছিল ইফালে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা তেওঁ যথেষ্ট হেঁচা পাইছিল যে তেওঁ কি কৰিব লাগে বাৰ্ষিক 50,000 টকাকে ব্ৰিটিছক কৰ দিব লাগে গতিকে এই সকলোবোৰ হেঁচাত তেওঁ জুৰুলা হৈ পৰিছিল আৰু প্ৰজা সাধাৰণৰ ওপৰত লাহে লাহে জোৰ জুলুম কৰিবলৈ ধৰিছিল কৰ সংগ্ৰহৰ নামত আৰু স্বাভাৱিকতে যেতিয়া নিজৰ ৰজাই জোৰ জুলুম চলাব তেতিয়া কি হ'ব প্ৰজা সাধাৰণ বিতুষ্ট হ'ব আৰু কৰ পৰিশোধকে ধৰি বিভিন্ন বিফলতাৰ গইনালৈ ব্ৰিটিছ চৰকাৰে কি কৰিলে অৱশেষত 1838 চনত পুৰন্দৰ সিংহক এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি তেখেতক পদচ্যুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে অৰ্থাৎ পুৰন্দৰ সিংহই উজনি অসমত নিজৰ ৰাজ্য এনেদৰে হেৰুৱাইছিল আৰু উজনি অসমক প্ৰত্যক্ষভাৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনস্থ কৰা হয় অৰ্থাৎ কিছু সময়ৰ বাবে যদিও উজনি অসমত আহোম প্ৰশাসন ব্যৱস্থা বা আহোম ৰজাক গতাই দিয়া হৈছিল উজনি অসম কিন্তু অতি সোনকালে কি হৈছিল আহোম ৰজাজনক পদচ্যুত কৰা হৈছিল আৰু সম্পূৰ্ণ উজনি অসম ব্ৰিটিছৰ অধীনস্থ কৰা হৈছিল আৰু এনেদৰে কি হৈছিল পুৰন্দৰ সিংহই নিজৰ ৰাজ্য নিজৰ ক্ষমতা হেৰুৱাইছিল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো মটক ৰাজ্য কেনেদৰেনো ব্ৰিটিছে নিজৰ অধীনলৈ লৈ গৈছিল সেই সম্পৰ্কে আলোচনা কৰো মোৱামৰীয়া বিদ্ৰোহীৰ সমাধান স্বৰূপে আহোম ৰজাই কি কৰিছিল উজনি অসমৰ বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ভূখণ্ড মটক ৰাজ্য নামেৰে নামাঙ্কিত কৰিছিল আৰু এখন ৰাজ্য হিচাপে স্বীকৃতি দিছিল আৰু এই ৰাজ্যখন সংস্থাপন কৰা হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ প্ৰতিকাৰ স্বৰূপে বা বিদ্ৰোহটোক দমন কৰাৰ বাবে এই মটক ৰাজ্যখন আহোম ৰজাই সৃষ্টি কৰিছিল আৰু 1826 চনৰ সন্ধিৰ ফলত ইংৰাজে এই অঞ্চলৰ
শাসনকৰ্তা বা মটকৰ শাসনকৰ্তা বৰ সেনাপতিৰ প্ৰশাসনৰ অধীনস্থ কৰিছিল এই অঞ্চলটোক অৰ্থাৎ মটক ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত বৰ সেনাপতিয়ে চলাইছিল মটকৰ যি প্ৰশাসনীয় মুৰব্বী আছিল তেখেতে চলাইছিল আৰু বৰ সেনাপতিৰ মৃত্যুৰ পিছত কি হৈছিল তেখেতৰ পুত্ৰ মাজু গোহাঁই এই অঞ্চলটোৰ শাসক হৈছিল আৰু সন্ধিৰ ম্যাদ উকলি যোৱাৰ লগে লগে ব্ৰিটিছে মটক ভূখণ্ডৰ কিছু অংশ দাবী কৰিছিল তথা অধিক পৰিমাণৰ ধন দাবী কৰিছিল মটক ৰাজ্যৰ পৰা অৰ্থাৎ ইয়াৰ মূল উদ্দেশ্য আছিল যিকোনো উপায়েৰে মটক ৰাজ্যখন ব্ৰিটিছে তেওঁলোকৰ অধীনস্থ কৰা যদিহে ধনৰ বাবে দাবী কৰে বা ভূখণ্ডৰ বাবে দাবী কৰে তেতিয়া স্বাভাৱিকতে সেই ৰাজ্যখনৰ ৰজাই ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিব গতিকে এই কৌশলটো প্ৰয়োগ কৰি ফেলাই কি কৰিছিল ব্ৰিটিছ চৰকাৰে মটক শাসনকৰ্তাজনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল দুয়ো পক্ষৰ মাজত স্বাভাৱিকভাৱে সংঘৰ্ষ হৈছিল আৰু মটক ৰাজ্যখন ব্ৰিটিছে নিজৰ অধীনস্থ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ এই সংঘৰ্ষত মটকৰ যি শাসনকৰ্তা আছে তেওঁ পৰাস্ত হৈছিল আৰু মটক ৰজাক বছৰি ৭,০০০ টকা পেঞ্চন দিয়াৰ এক ব্যৱস্থা কৰিছিল আৰু এনেদৰে মটক ৰাজ্যখন চিৰদিনৰ বাবে কি হৈছিল ব্ৰিটিছৰ অধীনস্থ হৈছিল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো খামতি ৰাজ্যখন ব্ৰিটিছে কেনেদৰে নিজৰ অধীনলৈ আনিছিল খামতি ৰাজ্যখনে কি হৈছিল মানৰ আক্ৰমণৰ সময়ত শদিয়াৰ খামতিসকলক পূৰ্বে শাসন কৰা শদিয়া খোৱা গোহাঁইক ১৮২৬ চনৰ চুক্তি অনুসৰি ব্ৰিটিছে শাসনভাৰ ন্যস্ত কৰিছিল অৰ্থাৎ কি হৈছিল মানৰ আক্ৰমণৰ সময়ছোৱাত শদিয়াৰ খামতিসকলক পূৰ্বে শাসন কৰা শদিয়া খোৱা গোহাঁইক ১৮২৬ চনৰ চুক্তিৰ পিছত সেই অঞ্চলত সংস্থাপিত কৰিছিল আৰু ইংৰাজক তেওঁ কোনো ধৰণৰ কৰ পৰিশোধ কৰিব লগা সেইখিনি সময়ছোৱাত হোৱা নাছিল যদিও প্ৰয়োজনৰ সময়ত সৈন্য তথা পাইকৰ যোগান ধৰিব লগা হৈছিল অৰ্থাৎ যেতিয়াই প্ৰয়োজন হয় ব্ৰিটিছ প্ৰশাসনক পাইক তথা সৈন্য সামন্ত দি সহায় কৰিব লগা হৈছিল আৰু ব্ৰিটিছে সীমান্ত তত্ত্বাৱধানৰ বাবে এজন ব্ৰিটিছ বিষয়া সেইখিনি সময়ছোৱাত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল ১৮৩৫ চনত শদিয়া খোৱা গোহাঁইৰ মৃত্যু হৈছিল আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পুত্ৰই তেখেতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু সেই সময়তে কি হৈছিল খামতিসকলে মটক ৰাজ্যৰ একাংশ মাটি দাবী কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিত কি হৈছিল মটক আৰু খামতিসকলৰ মাজত তেওঁলোকৰ সংঘৰ্ষ বা বিবাদৰ সূত্ৰপাত হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিতে কি হৈছিল ব্ৰিটিছে বিবাদমান অঞ্চলটো নিজৰ অধীনস্থ কৰাৰ এক প্ৰস্তাৱ লৈছিল অৰ্থাৎ যিহেতু সেই অঞ্চলটো বিভিন্ন সংঘৰ্ষৰে জৰ্জৰিত গতিকে সেই অঞ্চলটো নিজৰ অধীনস্থ কৰাৰ বাবে এক প্ৰস্তাৱ দাঙি ধৰিছিল আৰু নতুন শদিয়া খোৱা গোহাঁইয়ে প্ৰস্তাৱত অমান্তিত হোৱাত কি কৰিলে ব্ৰিটিছে শদিয়া খোৱা গোহাঁইৰ যি পদবী সেই পদবীটোকে কি কৰিছিল ৰদ কৰিছিল অৰ্থাৎ তেওঁ পদবীৰ পৰা পদচ্যুত কৰিছিল পদবীটো উঠাই দিছিল আৰু ইংৰাজে খামতিৰ দাসত্বত থকা অসমীয়া লোকসকলক কি কৰিলে মুক্ত কৰি দিলে যিহেতু খামতি অঞ্চলটো নিজৰ অধীনস্থ হল ব্ৰিটিছৰ গতিকে তাত যিখিনি অসমীয়া বন্দী আছিল সেই বন্দীসকলক ব্ৰিটিছে মুক্ত কৰিলে আৰু ব্ৰিটিছৰ আগমনে কিন্তু খামতিসকলক যথেষ্ট ক্ষুব্ধ কৰিছিল খামতিৰ অঞ্চলটো যে ব্ৰিটিছে শাসন কৰিবলৈ ললে এই কথাই কি কৰিছিল খামতিসকলক যথেষ্ট ক্ষোভিত কৰিছিল আৰু খামতিসকলে কি কৰিছিল শদিয়াৰ ব্ৰিটিছ এজেণ্টজনক হত্যা কৰিছিল অসন্তুষ্ট হৈ হত্যা কৰিলে
ব্ৰিটিছসকলে ইয়াৰ প্ৰত্যুত্তৰত কি কৰিছিল এই সম্পূৰ্ণ খামতি ৰাজ্যখন নিজৰ অধীনস্থ কৰিছিল আৰু এনেদৰে কি হৈছিল লাহে লাহে অসমৰ পিছত অসমৰ ওচৰ চুবুৰীয়া সকলোবোৰ পাহাৰ ভৈয়াম অঞ্চল ব্ৰিটিছৰ অধীনস্থ হৈছিল বা ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতিৰ গ্ৰাসত পৰিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মূল্যায়নলৈকে আহিছো আহাচোন কি প্ৰশ্ন দিছে প্ৰথম প্ৰশ্নটো আমাক খালি ঠাই পূৰণ কৰিব দিছে ইংৰাজী অসম দখলৰ দেশ বছৰ পিছত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল উত্তৰটো হ'ব আমি ইতিমধ্যে আলোচনা কৰিলো যে ব্ৰিটিছে অসম দখলৰ প্ৰায় 2 বছৰ পিছত কি হৈছিল অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো উজনি অসমত পুৰন্দৰ সিংহ ৰজা ৰূপে অধিষ্ঠিত কৰা হয় আমাক কেইটামান চন দিছে আমি শুদ্ধ চনটো লিখিব লাগে 1830 1833 1838 শুদ্ধ চনটো হৈছে 1833 চনত পুৰন্দৰ সিংহ অসমৰ ৰজা ৰূপে উজনি অসমৰ ৰজা ৰূপে অধিষ্ঠিত কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল এই অংশটো ইমানতে শেষ হৈছে পৰৱৰ্তী নতুন অংশৰ হৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ